নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ মই আজি আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোহি আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'কেইটাৰ পৰা উপকৃত হৈছে আজি আমি আলোচনা কৰিম প্ৰেসিডেন্ট ৰুল অথবা ৰাষ্ট্ৰপতি শাসননো কি হয় যদি এখন ৰাজ্যই সংবিধানৰ যি নীতি নিয়ম সেই নীতি নিয়ম মতে যদি মানি চলিব নোৱাৰে আৰু কেন্দ্ৰই মানে যি নীতি নিৰ্দেশনা দিয়ে সেই নীতি নিৰ্দেশনা মতে যদি ৰাজ্যখনে চলিব নোৱাৰে তেতিয়াহ'লে তাত কি হয় ৰাষ্ট্ৰপতি শাসন হ'ব পাৰে আৰু ধৰি লওক আমাৰ যি বিধানসভা হয় সেই বিধানসভাৰ ইলেকশ্যনত যদি কোনো এটা পাৰ্টিয়ে যদি মেজৰিটি ভোট লাভ নকৰে তেতিয়াও হয়তো প্ৰেসিডেন্ট ৰুল এপ্লাই হ'ব পাৰে আৰু যদি ৰাজ্যসভা বা লোকসভাই কোনোবা এখন ৰাজ্যত প্ৰেসিডেন্ট ৰুল লগাব লাগে বুলি এখন প্ৰক্লেমেশ্যন আনে তেতিয়াহ'লে যিদিনাখন সেই প্ৰক্লেমেশ্যনখন আনিব সেই ডেটটোৰ পৰা প্ৰায় 2 মাহৰ ভিতৰত সেই প্ৰক্লেমেশ্যনখন পাছ হ'ব লাগিব আৰু যদি পাছ হৈ যায় তেতিয়াহ'লে কি হ'ব সেই ৰাজ্যখনত 6 মাহৰ কাৰণে প্ৰেসিডেন্ট ৰুলটো লাগু হ'ব তাৰ পিছত আৰু সেই প্ৰেসিডেন্ট ৰুলটো যদি দেখে মানে আগলৈ যদি পৰিস্থিতি যদি ঠিক নহয় তেতিয়াহ'লে প্ৰায় 3 বছৰৰ কাৰণে এই প্ৰেসিডেন্ট ৰুল অথবা ৰাষ্ট্ৰপতিৰ যি শাসন সেই ৰাষ্ট্ৰপতি শাসনটো তাত লগাব পাৰে কিন্তু কি কৰিব লাগিব মানে প্ৰত্যেক 6 মাহৰ মূৰে কিন্তু পাৰ্লিয়ামেন্টৰ দুইটা হাউসৰ পৰা এপ্ৰুভেল ল'ব লাগিব ঠিক আছে নৰমালি মানে কি হয় মানে সংবিধানৰ যি 7 শিডিউল আছে তাত কনকাৰেন্ট লিষ্ট ষ্টেট লিষ্ট আৰু ইউনিয়ন লিষ্ট তিনিখন লিষ্ট আছে য'ত মানে কনকাৰেন্ট লিষ্টত ষ্টেট আৰু সেন্টাৰ দুইটাই একেলগে মিলি নিয়ম বনাব পাৰে ঠিক আছে আৰু ষ্টেট লিষ্টত মানে এখন ষ্টেটে অথবা এখন ৰাজ্যই নিয়ম বনাব পাৰে ঠিক আছে আৰু কিন্তু কথাটো হ'ল কি যেতিয়া মানে ৰাষ্ট্ৰপতি শাসন হয় তেতিয়া এখন ষ্টেটে তাত মানে সেই ষ্টেটখনৰ কাৰণে নিয়ম বনাব নোৱাৰে আৰু কেন্দ্ৰই যি নীতি নিৰ্দেশনা দিয়ে সেই সম্পূৰ্ণ মানে কেন্দ্ৰৰ মতে মানে চলিবলগীয়া হয় আৰু সেই ৰাজ্যখনৰ যি ষ্টেট লেজিসলেটিভ এছেম্বলি থাকে সেই লেজিসলেটিভ এছেম্বলি সম্পূৰ্ণৰূপে ডিজলভ হৈ যায় কিন্তু বহুত টাইমত কোৱা হয় যে এই যি মানে ৰাষ্ট্ৰপতি শাসনটোক মানে অপব্যৱহাৰ কৰে বুলি কোৱা হয় হেতু কাৰণে মানে সুপ্ৰিম কোৰ্টে 1994 বুমাই বুলি এটা কেছ থাকে সেই কেছটোত মানে সুপ্ৰিম কোৰ্টে ৰায় দিয়ে যে মানে যি প্ৰেসিডেন্ট ৰুল থাকিব সেই প্ৰেসিডেন্ট ৰুলটো মানে জুডিশিয়েল ৰিভিউ হ'ব পাৰে মানে প্ৰেসিডেন্ট ৰুলটো যদি মানে ইৰেলেভেন্ট ফেক্টছত যদি মানে প্ৰেসিডেন্ট ৰুল অথবা ৰাষ্ট্ৰপতি শাসন যদি লগায় তেতিয়াহ'লে মানে কোৰ্টত যাব পাৰে মানে আৰু বৰ্তমানলৈকে প্ৰায় more than 100 times প্ৰেসিডেন্ট ৰুল লগাইছে আৰু আমি অসমৰ কথা যদি ক'বলৈ যাওঁ 1979 ৰ পৰা 1980 যি আসাম মুভমেন্ট তথা যি আমাৰ এটো কি ক'ব অসম আন্দোলন সেই অসম আন্দোলন হৈছিল য'ত আছুৱে নেতৃত্ব বহন কৰিছিল সেইখিনি সময়ত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন অসমত লাগু কৰা হয় তাৰ পিছত দ্বিতীয়বাৰৰ বাবে 1981 ৰ পৰা 1982 লৈকে লগোৱা হয় আৰু তৃতীয়বাৰৰ বাবে ঠিক তেনেদৰে 1982 ৰ পৰা 1983 লৈকে লগোৱা হয় আৰু 1990 যেতিয়া অসমৰ পৰিস্থিতি অশান্ত হৈছিল কালি আমি আলোচনা কৰিছিল য'ত মানে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট লগোৱা হৈছিল ঠিক তেনে সময়তে 1990 ৰ পৰা 1991 লৈকে প্ৰেসিডেন্ট ৰুল লগাইছিল অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে শাসন কৰিছিল সেই টাইমত তো মানে অসমত 4 বাৰ ৰাষ্ট্ৰপতিয়ে শাসন কৰিছিল কিন্তু বৰ্তমান যদি আমি ক'বলৈ যাওঁ আমাৰ ভাৰতবৰ্ষত অনলি এখন ষ্টেটতে মানে এই প্ৰেসিডেন্ট ৰুল লাগু হৈ আছে আৰু সেইখন হৈছে মানে মণিপুৰ কাৰণ আমিতো সকলোৱে জানোৱে মানে মণিপুৰৰ বৰ্তমান পৰিস্থিতি কি হৈ আছে বাকি ইমানে আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেন্ট সেকশনত জনাব আৰু নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ